নমস্কাৰ। সৰ্বত্ৰে যুদ্ধৰ বিভীষিকা, তাৰ মাজতেই হোলীৰ শুভকামনাৰে আজি পাঠ কৰিব ওলাইছোঁ শ্ৰদ্ধাৰ কবি নীলমণি ফুকনদেৱৰ কবিতা কোৰাছ। জন্ম হওক এটা নতুন দ্বীপ, সেই প্ৰাচীনতম যৌৱন। বিজুলীৰ চিকমিকনিৰ মাজত এটা নতুন দ্বীপৰ জন্ম হওক। বৰ প্ৰয়োজন এটা দ্বীপ, মানুহৰ অশৰীৰী সৌভাগ্যৰ ভৱিষ্যত। যৌৱনৰ উদগিৰণত ওপৰলৈ উঠি আহক তেজৰ এটা ফেনিল বৃত্ত। হে পবিত্ৰতম দেহজ কুসুম, মৰণশীল মানুহে পাহৰা নাই শূন্যত ধ্বনিত হৈ উঠা পৃথিৱীৰ প্ৰথম শব্দ। মানুহৰ ওঠে তাতকৈও সুন্দৰ কোনো শব্দৰ উচ্চাৰণ কৰা নাই। মানুহৰ হৃদয়ে তাতকৈও মধুৰ কোনো শব্দৰ আস্বাদ পোৱা নাই। যৌৱনৰ ইচ্ছাত এটা নতুন দ্বীপৰ জন্ম হওক। পৃথিৱীৰ সকলোবোৰ দ্বীপ আজি ঈশ্বৰৰ দৰে অপ্ৰয়োজনীয়, সময়ৰো অতীত। মানুহৰ ইচ্ছাৰ প্ৰিয়তম সেই প্ৰাচীনতম যৌৱন, সেই আমাৰ অস্তিত্বৰ ৰঙা গোলাপ। এটা নতুন দ্বীপৰ জন্ম হওক, বিজুলীৰ চিকমিকনিৰ মাজত জন্ম হওক এটা নতুন দ্বীপ। ধন্যবাদ।